নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ বিশেষ খবৰ। অসমত পুনৰ হ'ব নিৰ্বাচন। এবাৰ নৱেম্বৰ মাহৰ আগন্তুক নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন এবাৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আজি সংবাদ মেলত ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ এই ডাঙৰ সিদ্ধান্ত দেখিবলৈ পোৱা গৈছে আৰু পুনৰ নিৰ্বাচন হ'ব ৰাজ্যত। সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত। আগন্তুক নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। অসমত 5 বিধানসভা আৰু 2 ৰাজ্যসভা আসনত হ'ব নিৰ্বাচন। নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে নতুনকৈ ব্লক পুনৰ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীৰ এক সংবাদমেল আৰু সকলো ব্লকৰ পঞ্চায়ত নিৰ্বাচনৰ সীমা নিৰ্ধাৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এই সংবাদমেলত। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ, কিয়নো পুনৰ ৰাজ্যত নিৰ্বাচন হ'ব আৰু অষ্টাদশ লোকসভা নিৰ্বাচন অন্ত পৰিল যদিও পুনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। এবাৰ অসমৰ 5টাকৈ বিধানসভা সমষ্টিৰ উপৰিও 2খন ৰাজ্যসভাৰ আসনৰ বাবে শীঘ্ৰেই অনুষ্ঠিত হ'ব নিৰ্বাচন। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা 14গৰাকীকৈ সাংসদৰ ভিতৰত 5জনেই বৰ্তমানৰ অসমৰ বিধানসভাৰ সদস্য আৰু ইয়াৰে এজন অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰি আছে। সংসদলৈ নিৰ্বাচিত হোৱা এই 5 বিধায়কৰ ভিতৰত আছে ঢলা সমষ্টিৰ বিধায়ক তথা পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, সামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী। আৰু ইয়াৰে পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টি, লগতে ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টি আৰু ৰকিবুল হুছেইনে হৈছে ধুবুৰী লোকসভা সমষ্টি আৰু জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। আনহাতে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাও এইবাৰৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাত অসমৰ ৰাজ্যসভাৰ 2খন আসন খালী হ'ল। আৰু সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আৰু কামাখ্যা প্ৰসাদ তাছাই নৱগঠিত কাজিৰঙা লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচন যেটো নিৰ্বাচিত হৈছিল তেওঁলোকে। আৰু এনে পৰিপ্ৰেক্ষিতত অসম বিধানসভাত 5খন আসনৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হোৱাৰ লগতে ৰাজ্যসভাৰ 2খন আসনৰ নিৰ্বাচন এতিয়া নিশ্চিত হৈ পৰিছে। আৰু এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে এই সমষ্টি কেইটাত কোনে এতিয়া কাক প্ৰক্ষেপ কৰিব। বিশেষকৈ বঙাইগাঁও আৰু সামগুৰি বিধানসভা সমষ্টি দুটাৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ থাকিব সকলোৰে। বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ইতিহাস সৃষ্টি কৰিছে ফণীভূষণ চৌধুৰীয়ে। আৰু সেইদৰে সামগুৰি বিধানসভা সমষ্টি কংগ্ৰেছ তথা ৰকিবুল হুছেইনৰ দুৰ্গ। এই দুয়োটা সমষ্টিত এতিয়া কাৰ হাতলৈ যায় সেয়া হ'ব লক্ষণীয়। আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এছচিৰ বাবে সংৰক্ষিত হোৱা বিহালী সমষ্টিত কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী কোন হয় সেয়া হ'ব লক্ষণীয়। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি অসম বিধানসভালৈ ঘূৰি অহাৰ মন মেলাত তেওঁৰ এতিয়া স্থানত ৰঞ্জিত দত্তক দিল্লীলৈ পঠিয়ালে বিজেপিয়ে। কিন্তু বিহালী সমষ্টি সংৰক্ষিত হোৱাৰ পল্লৱ লোচন দাসে এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাক লৈও এতিয়া অনিশ্চয়তাৰ সৃষ্টি হৈছে। একেদৰে সৰ্বানন্দ সোণোৱালৰ লগতে কামাখ্যা প্ৰসাদ তাছাৰ স্থানত ৰাজ্যসভালৈ অসমৰ পৰা বিজেপিয়ে কাক প্ৰেৰণ কৰে সেয়া হ'ব এতিয়া লক্ষণীয় বিষয়। আৰু এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ সংবাদমেল আৰু এই সংবাদমেলত তেওঁ একথা উল্লেখ কৰিছে যে আগন্তুক নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু পুনৰ ৰাজ্যত হ'ব নিৰ্বাচন। এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে 2টা বিধানসভাত নাথাকে। সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে, কমলপুৰতো আধা অংশ আছে। বিশেষকৈ ডেভেলপমেণ্ট ব্লকবিলাক যে উন্নয়ন খণ্ডবিলাক 2টা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে।
বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেণ্ট ব্লক এটা বিধানসভাত আছিল এতিয়া দুটা ডেভেলপমেণ্ট ব্লকে চাৰিটা বিধানসভাৰ সমষ্টিত স্পৰ্শ কৰিছে কাৰণ ডিলিমিটেশ্যনৰ সময়তটো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিল সেইকাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেণ্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টিসমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশ্যন কমিছনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো